ओम शांति। प्रातः मुरली बापदादा मधुबन 25 ছেপ্টেম্বৰ 2021। মৰমৰ সন্তানসকল, তোমালোকৰ এতিয়া ঈশ্বৰীয় নতুন তেজ। তোমালোকে অতি মাদকতাৰে ভাষণ দিয়া উচিত। নিচা থাকিব লাগে যে শিৱ বাবাই আমাক পঢ়াই আছে। প্ৰশ্ন: তোমালোকে নিজৰ লক্ষ্য উদ্দেশ্যৰ নিচা স্থায়ী কৰি ৰাখিবলৈ কোনটো যুক্তি অৱলম্বন কৰিব লাগে? উত্তৰ: নিজৰ বাদশ্বাহীৰ পাৰপাত্ৰ উলিয়াই ৰাখিব লাগে। তলত সাধাৰণ চিত্ৰ, ওপৰত ৰাজকীয় পোছাকেৰে সজ্জিত আৰু তাৰ ওপৰত শিৱ বাবা। তেতিয়া লক্ষ্য উদ্দেশ্যৰ স্মৃতি সহজে থাকিব। পকেটত এই পাৰপাত্ৰ ৰাখিব লাগে। যেতিয়া কোনো মায়াৰ ধুমুহা আহিব, তেতিয়া চিন্তন চলিব যে এতিয়া মোৰ পাৰপাত্ৰটো বাতিল হৈ যাব। মই স্বৰ্গলৈ যাব নোৱাৰিম। গীত। ৰাত কে ৰাহি থক মত জানা, নিশাৰ পথিক ভাগৰি নপৰিবা। ওম শান্তি। সন্তানসকলেতো এই গীতটিৰ অৰ্থ বুজিলে। এতিয়া ভক্তি মাৰ্গৰ ঘোৰ অন্ধকাৰৰ নিশা সম্পূৰ্ণ হ'ল। সন্তানসকলে জানে যে আমাৰ ওচৰলৈ এতিয়া কাল আহিব নোৱাৰে। ইয়াত বহি আছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে মনুষ্যৰ পৰা দেৱতা হোৱাৰ। যেনেদৰে সন্ন্যাসীসকলে কয়, তুমি নিজক মহ বুলি ভাবা, তেতিয়া সেইটো ৰূপ হৈ যাব। সেয়া হৈছে ভক্তি মাৰ্গৰ দৃষ্টান্ত। যেনেকৈ এইটো এটা দৃষ্টান্ত আছে নহয় যে ৰামে বান্দৰৰ সেনা ল'লে আৰু ৰাৱণক জয় কৰিলে। তোমালোক ইয়াত বহি আছা জানা যে আমিয়েই দেৱী দেৱতা দৈত্য মুকুটধাৰী হ'মগৈ। যিদৰে স্কুলত যেতিয়া পঢ়ে তেতিয়া কয়, মই এয়া পঢ়ি চিকিৎসক হ'ম, অভিযন্তা হ'ম। তোমালোকে জানা যে আমি এই পঢ়াৰ দ্বাৰা দেৱী দেৱতা হৈ আছোঁ। এই শৰীৰ এৰিম আৰু আমাৰ শিৰত মুকুট হ'ব। এইখনটো অতি লেতেৰা চি চি সৃষ্টি। নতুন সৃষ্টিখন হৈছে অতি উত্তম সৃষ্টি। পুৰণি সৃষ্টি একেবাৰে অধম। এইখন সৃষ্টিটো এতিয়া নাশ হ'ব। আমাক বিশ্বৰ মালিক কৰি তোলোতাজন নিশ্চয় বিশ্বৰ ৰচয়িতা হ'ব। অন্য কোনেও পঢ়াব নোৱাৰে। শিৱ বাবাই আমাক পঢ়াই, ৰাজযোগ শিকাই। পিতাই বুজাইছে যে আত্ম অভিমানী হোৱা। আত্ম অভিমানী হোৱাৰ ক্ষেত্ৰতে পৰিশ্ৰম হয়। পুৰা আত্ম অভিমানী হৈ গ'লে তেন্তে বাকী কি লাগে? তোমালোক ব্ৰাহ্মণটো হোৱাই জানা যে আমি দেৱতা হৈ আছোঁ। নিচা থাকে, মই এয়া হৈ আছোঁ। আগতে আমি কলিযুগ নৰকত পতিত আছিলোঁ। অসুৰ আৰু দেৱতাৰ মাজত কিমান পাৰ্থক্য আছে। দেৱতাসকল কিমান পবিত্ৰ। ইয়াত কিমান পতিত মনুষ্য আছে। চেহেৰা যদিও মনুষ্যৰ দৰে, কিন্তু চৰিত্ৰ চোৱা কেনেকুৱা। যিসকল দেৱতাসকলৰ পূজাৰী, তেওঁলোকে নিজেও তেওঁলোকৰ আগত মহিমা গায়। আপোনালোক সৰ্বগুণ সম্পন্ন, আমাৰ কোনো গুণ নাই। এতিয়া তোমালোক সলনি হৈ দেৱতা হ'বা। কৃষ্ণৰ পূজা এই কাৰণেই কৰে যে আমি যাতে কৃষ্ণপুৰীলৈ যাওঁ, কিন্তু এইটো গম নাপায় যে কেতিয়া যাব। ভক্তি কৰি থাকে যে ভগৱানে আহি ফল দিব। ভক্তিৰ ফল হৈছে সদ্গতি। গতিকে এয়া হৈছে পঢ়া। প্ৰথমেতো এইটো নিশ্চয় হ'ব লাগে যে আমাক কোনে পঢ়ায়। এয়া হৈছে শ্ৰী শ্ৰী। তোমালোক সন্তানসকলে জানা যে পিতাই আমাক শ্ৰীমত দি আছে। যিসকলে এইটো গম নাপায়, তেওঁলোক কেনেকৈ শ্ৰেষ্ঠ হ'ব পাৰিব? আজিকালিতো এজনে আনজনক ভ্ৰষ্ট কৰাৰ মত দিয়ে। ভ্ৰষ্ট মত হৈছে আসুৰী মত। ইমানবোৰ ব্ৰাহ্মণ শ্ৰী শ্ৰী শিৱ বাবাৰ মতত চলি আছে। পৰমাত্মা মতেৰে শ্ৰেষ্ঠ হয়।
যাৰ ভাগ্যত থাকিব তেওঁলোকৰেই বুদ্ধিত ধাৰণ হ'ব, অন্যথা একোৱে বুজি নাপাব। যেতিয়া বুজিব তেতিয়া নিজেই সহায় কৰিবলৈ লাগি যাব। বহুতেতো নাজানেই যে এওঁ কোন, সেয়েহে বাবাই কাকো সাক্ষাতো নকৰে। তেওঁলোকেতো বেছিকৈহে নিজৰ আসুৰি মত উলিয়াব। এতিয়া সকলোৱে মানৱ মততে চলি আছে। শ্ৰীমতক নজনাৰ কাৰণে পিতা ব্ৰহ্মাকো নিজৰ মত দিবলৈ লাগি যায়। এতিয়া পিতাৰ আগমনেই হৈছে তোমালোক সন্তানসকলক শ্ৰেষ্ঠ কৰি তুলিবলৈ। এতিয়া সন্তানসকলে কয়, বাবা ৫,০০০ বছৰ পূৰ্বৰ দৰে আমি আপোনাক লগ পাইছোঁ। যিসকলে গমেই নাপায় তেওঁলোকে এইদৰে সঁহাৰি জনাব নোৱাৰে। সন্তানসকলৰ পঢ়াৰ বহুত নিচা থাকিব লাগে। এতিয়া অতি উচ্চ পঢ়া, কিন্তু মায়াও অতি বিৰোধী হয়। তোমালোকে জানা যে আমি সেই পঢ়া পঢ়োঁ যাৰ দ্বাৰা আমাৰ শিৰত দৈত্য মুকুট হ'ব। ভৱিষ্যত জন্ম জন্মান্তৰৰ ডবল মুকুটধাৰী হ'বাগৈ। গতিকে তাৰ বাবে আকৌ এনেকুৱা পুৰুষাৰ্থ কৰিব লাগে। ইয়াক কোৱা হয় ৰাজযোগ। কি আচৰিত কথা! বাবাই সদায় বুজায়, লক্ষ্মী নাৰায়ণৰ মন্দিৰলৈ যোৱা পূজাৰীকো তোমালোকে বুজাব পাৰা। তেওঁক সোধা যে লক্ষ্মী নাৰায়ণে এই পদবী কেনেকৈ পালে, এওঁলোক বিশ্বৰ মালিক কেনেকৈ হ'ল। এনেদৰে বহি কাৰোবাক শুনোৱা, তেতিয়া পূজাৰীৰো কল্যাণ হৈ যাব। তোমালোকে ক'ব পাৰা যে আমি আপোনালোকক বুজাওঁ এই লক্ষ্মী নাৰায়ণে কেনেকৈ ৰাজ্য পালে। গীতাতো ভগৱান উবাচ বুলি আছে নহয় জানো, যে মই তোমালোকক ৰাজযোগ শিকাই ৰজাৰো ৰজা কৰি তোলো। গতিকে সন্তানসকলৰ কিমান নিচা থাকিব লাগে আমি এয়া হওঁগৈ। লাগিলে নিজৰ চিত্ত আৰু বাদশ্বাহীৰ চিত্ত একেলগে উলিওৱা। তলত তোমালোকৰ চিত্ৰ, ওপৰত বাদশ্বাহীৰ চিত্ৰ হওক। ইয়াত খৰচটো নাই। ৰাজকীয় পোচাকটো ততালিকে তৈয়াৰ কৰিব পৰা যায়। সেয়া নিজৰ ওচৰত ৰাখি দিয়া, তেতিয়া বাৰে বাৰে স্মৃতিলৈ আহি থাকিব, ময়েই সেই দেৱতা হৈ আছোঁ। ওপৰত লাগিলে শিৱ বাবা থাকক। এই সকলোবোৰ চিত্ৰ উলিয়াব লাগে। আমি মনুষ্যৰ পৰা দেৱতা হওঁ। এই শৰীৰ এৰি আমি গৈ দেৱতা হ'মগৈ, কিয়নো এতিয়া এই ৰাজযোগ শিকি আছোঁ। গতিকে এই ফটোৱে সহায় কৰিব। ওপৰত শিৱ, তাৰ পাছত বাদশ্বাহীৰ চিত্ৰ, তলত তোমালোকৰ সাধাৰণ চিত্ৰ। শিৱ বাবাৰ পৰা আমি ৰাজযোগ শিকি দৈত্য মুকুটধাৰী দেৱতা হৈ আছোঁ। চিত্ৰ ৰাখি থলে কোনোবাই সুধিলে তোমালোকে ক'ব পাৰিবা, আমাক শিকাওঁতা এয়া শিৱ বাবা। চিত্ৰ দেখি সন্তানসকলৰ নিচা বাঢ়িব। লাগিলে দোকানতো এই চিত্ৰ ৰাখি দিয়া। ভক্তি মাৰ্গত বাবাই নাৰায়ণৰ চিত্ৰ ৰাখিছিল, পকেটতো আছিল। তোমালোকেও নিজৰ ফটো ৰাখি দিয়া, তেতিয়া স্মৃতিত থাকিব যে আমি দেৱী দেৱতা হৈ আছোঁ। পিতাক স্মৰণ কৰাৰ উপায় উলিয়াব লাগে। পিতাৰ স্মৃতি পাহৰি গ'লে অৱনমিত হয়। বিকাৰত অৱনমিত হ'লেতো তেতিয়া লাজ পাব যে এতিয়া মই এই দেৱতা হ'ব নোৱাৰিম। হাৰ্টফেইল, অন্তৰ্মুখী হৈ যাব যে মই এতিয়া দেৱতা কেনেকৈ হ'ম। বাবাই কয়, বিকাৰত অৱনমিত হোৱা সকলৰ ফটো উলিয়াই দিয়া। কোৱা, তুমি স্বৰ্গলৈ যোৱাৰ যোগ্য নহয়, তোমাৰ পাৰপত্ৰ বাতিল হৈ গ'ল। নিজেও অনুভৱ কৰিব, মইতো অৱনমিত হৈ গ'লো, এতিয়া কেনেকৈ স্বৰ্গলৈ যাম। যেনেদৰে বাবাই নাৰদৰ দৃষ্টান্ত দিয়ে। তেওঁক ক'লে, নিজৰ চেহেৰাটো চোৱা, লক্ষ্মীক বৰণ কৰাৰ যোগ্য হোৱানে। তেতিয়া চেহেৰা বান্দৰৰ দৰে দেখিলে। গতিকে মনুষ্যও লজ্জিত হ'ব। মোৰ মাজততো এইটো বিকাৰ আছে, তেন্তে শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণক কেনেকৈ বৰণ কৰিব পাৰিম। বাবাইতো যুক্তি বহুত শুনায়, কিন্তু কোনোবাই বিশ্বাসো কৰক নহয় জানো। বিকাৰৰ নিচা জাগিলে তেতিয়া বুজে যে
এইটো হিচাপত মই ৰজাৰো ৰজা দৈত্য মুকুটধাৰী কেনেকৈ হ'ম? পুৰুষাৰ্থ কৰিব লাগে নহয় জানো? বাবাই বুজায় যে এনেকুৱা সুন্দৰ যুক্তি ৰচনা কৰা আৰু সকলোকে বুজাই থকা এই ৰাজযোগেৰে স্থাপনা হৈ আছে। এতিয়া বিনা সন্মুখত থিয় হৈ আছে। দিনে প্ৰতিদিনে ধুমুহাৰ তীব্ৰতা বাঢ়ি যাব। বোমা আদিও তৈয়াৰ হৈ আছে। তোমালোক সন্তানসকলে এয়া পঢ়াই উচ্চ পদ পাবৰ কাৰণে তোমালোক এবাৰেই পতিতৰ পৰা পাৱন হোৱা। মনুষ্যই জানো বুজি পায় যে আমি নৰকবাসী, কিয়নো পাথৰ বুদ্ধিৰ হয়। এতিয়া তোমালোক পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ হৈ আছা। ভাগ্যত থাকিলে তৎক্ষণাৎ পাব, অন্যথা যিমানেই মগজ নখটোৱা বুদ্ধি ধাৰণ নহ'ব। পিতাকেই নাজানে তেন্তে নাস্তিক হয়, অৰ্থাৎ মাউৰা হয়। প্ৰভুৰ গৰাকীৰ হ'ব লাগে, যিহেতু শিৱ বাবাৰ সন্তান। ইয়াত যিসকলৰ জ্ঞান আছে তেওঁলোকে নিজৰ সন্তানক বিকাৰৰ পৰা ৰক্ষা কৰি থাকিব। অজ্ঞানী সকলেতো নিজৰ দৰে সন্তানসকলক বিকাৰত আবদ্ধ কৰি থাকিব। তোমালোকে জানা যে ইয়াত বিকাৰৰ পৰা ৰক্ষা কৰা হয়। কন্যাসকলকতো প্ৰথমতে ৰক্ষা কৰিব লাগে। মা পিতাইতো যেন বিকাৰত ঠেলি দিয়ে। তোমালোকে জানা যে এইখন ভ্ৰষ্টাচাৰীৰ সৃষ্টি। শ্ৰেষ্টাচাৰী সৃষ্টিটো সকলোৱে বিচাৰে, কিন্তু কোনে গঢ়িব? ভগৱান উবাচ, মই এই সাধু সন্তসকলৰো উদ্ধাৰ কৰোঁ। গীতাতো লিখা আছে যে ভগৱানেহে সকলোকে উদ্ধাৰ কৰিব লাগে। একমাত্ৰ ভগৱান পিতাহে আহি সকলোকে উদ্ধাৰ কৰে। এই সময়ত যদি গম পাই যায় যে যথাযথ গীতাৰ ভগৱান শিৱ হয়, তেন্তে গম নাপাওঁ কি হৈ যাব। কিন্তু এতিয়া অলপ দেৰি আছে, নহ'লেতো সকলোৰে ভেটি একেবাৰে কঁপিব ধৰিব। সিংহাসন কঁপে নহয়। যেতিয়া যুদ্ধ লাগে তেতিয়া গম পোৱা যায় যে এওঁ সিংহাসন কঁপিব ধৰিছে, এতিয়া বাগৰি পৰিব। এতিয়া এয়াই কঁপিলেতো হুলস্থুল লাগি যাব, আগলৈ গৈ হ'ব। গতিকে ভাষণতো তোমালোকে বুজাব পাৰা। যিসকলে সংস্কৃত ভালদৰে জানে তেওঁলোকে শ্লোক শুনাব পাৰে। পতিত পাৱন সকলোৰে সদ্গতি দাতাই নিজেই কয়, যথাযথ ব্ৰহ্মাৰ তনৰ দ্বাৰা স্থাপনা কৰি আছো। সকলোৰে সদ্গতি অৰ্থাৎ উদ্ধাৰ কৰি আছো। ভাষণ দিবলৈ বহুত নিচা থাকিব লাগে। কন্যাসকলৰ নতুন তেজ জ্ঞানৰ পাথৰ দলিয়াব পাৰে। বিদ্যাৰ্থীসকলৰ নতুন তেজ থাকে নহয় জানো? সেয়েহে খুব হুলস্থুল কৰে, পাথৰ দলিয়ায়। এই ক্ষেত্ৰত তেওঁলোক তীক্ষ্ণ হয়। এতিয়া এয়াও তোমালোকৰ নতুন তেজ। তোমালোকে জানা যে তেওঁলোকে কিমান ক্ষতি কৰি আছে। তোমালোকৰ এয়া হৈছে ঈশ্বৰীয় নতুন তেজ। তোমালোকে পুৰণিৰ পৰা নতুন হৈ আছা। তোমালোক আত্মা যি পুৰণি লৌহ যোগী হৈ গৈছা, সেয়া এতিয়া নতুন স্বৰ্ণিময় যোগী হৈ আছে। গতিকে সন্তানসকলৰ বৰ ৰুচি থকা উচিত। নিচা স্থায়ী কৰি ৰাখিব লাগে। নিজৰ সমনীয়াসকলৰ উন্নতি কৰিব লাগে। গুৰু মাতা বুলি গায়নো কৰা হয়। মাতা কেতিয়া গুৰু হয় সেয়া তোমালোকে জানা। গুৰুৰ পৰম্পৰা এতিয়া চলে। পিতা আহি মাতাসকলৰ ওপৰত জ্ঞান অমৃতৰ কলহ ৰাখে। আৰম্ভণিতে এনেকুৱা হয়। সেৱা কেন্দ্ৰসমূহৰ বাবেও কয় যে ব্ৰাহ্মণী লাগে। বাবাইতো কয় নিজেই চলোৱা। সাহস নাই। নহয় বাবা, মাতা লাগে। এয়াও ঠিক, মান দিয়ে। আজিকালি জগতত এজনে আনজনক লেঙেৰা মান দিয়ে, স্থায়ী মান কোনেও নাপায়। এই সময়ত তোমালোক সন্তানসকলৰ স্থায়ী ৰাজ্য ভাগ্য প্ৰাপ্ত হৈ আছে। তোমালোকক পিতাই কিমান প্ৰকাৰেৰে বুজায়। নিজক সদায় হৰ্ষিত মুখৰ কৰি ৰাখিবৰ বাবে পিতাই বহুত ভাল ভাল যুক্তি শুনায়। শুভ ভাৱনা ৰখা উচিত। অহো, আমিয়েই লক্ষ্মীনাৰায়ণ হ'মগৈ। যদি কাৰোবাৰ ভাগ্যত নাথাকে তেন্তে পুৰুষাৰ্থ কি কৰিব? বাবাইতো পুৰুষাৰ্থ কৰিবলৈ কয়। পুৰুষাৰ্থ কেতিয়াও ব্যৰ্থত নাযায়। এয়াতো সদায় সফল হয়। ৰাজধানী স্থাপনা হৈ যাব। বিনাশো ভয়ানক মহাভাৰতৰ যুদ্ধৰ দ্বাৰা হ'ব। আগলৈ গৈ তোমালোকো শক্তিশালী হ'বা।
তেতিয়া এই সকলোবোৰ আহি যাব। তেওঁলোকে এতিয়া বুজি নাপাব, নহ'লেতো তেওঁলোকৰ ৰাজত্ব শেষ হৈ যাব। তোমালোকৰ ওচৰত বহুত ভাল চিত্ৰ আছে। এয়া হৈছে সদ্গতি অৰ্থাৎ সুখধাম। এয়া হৈছে মুক্তিধাম। বুদ্ধিয়েও কয় আমি সকলো আত্মা নিৰ্মাণধামত থাকোঁ, য'ৰ পৰা আকৌ বাণীৰ জগতলৈ আহোঁ। আমি আত্মাসকল তাৰ নিবাসী। এই খেলখনেই ভাৰতৰ ওপৰত আধাৰিত। শিৱ জয়ন্তীও ইয়াত পালন কৰে। পিতাই কয় মই আহিছোঁ, কল্পৰ পাছত পুনৰ আহিম। ভাৰতেই স্বৰ্গ হয়। এনেকৈ কয় যে যীশুখ্ৰীষ্টৰ ইমান বছৰ পূৰ্বে স্বৰ্গ আছিল, এতিয়া নাই, পুনৰ হ'ব। তেন্তে নিশ্চয় নৰকবাসীৰ বিনাশ, স্বৰ্গবাসীৰ স্থাপনা হোৱা উচিত। তোমালোক স্বৰ্গবাসী হৈ আছা, নৰকৰ বিনাশ হৈ যাব, এইটো বোধ থাকিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। সকলোৰে প্ৰতি শুভ ভাৱনা ৰাখিব লাগে। সকলোকে সঁচা মান দিব লাগে। সত্যযুগী ৰাজধানীত উচ্চ পদ প্ৰাপ্ত কৰিবৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। আত্ম-অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। মানৱমত এৰি এজনৰ শ্ৰীমতত চলিব লাগে। পঢ়াৰ নিচাত থাকিব লাগে। বৰদান। সন্মান দিয়াৰ বৃত্তান্ত ঠিক ৰাখি আনন্দৰ মহাদান কৰোঁতা পুণ্য আত্মা হোৱা। বৰ্তমান সময়ত চাৰিওফালে সন্মান দিয়াৰ বৃত্তান্ত ঠিক কৰাৰ আৱশ্যকতা আছে। এয়াই বৃত্তান্ত পুনৰ চাৰিওফালে বাজিব। সন্মান দিয়া আৰু সন্মান লোৱা, সৰুকো সন্মান দিয়া, জ্যেষ্ঠকো সন্মান দিয়া, এই সন্মানৰ বৃত্তান্ত এতিয়া উলিয়াব লাগে। তেতিয়া আনন্দ দান কৰোঁতা মহাদানী পুণ্য আত্মা হৈ যাবা। কাৰোবাক সন্মান দি আনন্দিত কৰি দিয়া, এইটো অতিকৈ পুণ্যৰ কাম। সেৱা। শ্লোগান। প্ৰতিটো মুহূৰ্তক অন্তিম মুহূৰ্ত বুলি বুজি চলা, তেতিয়া সদায় প্ৰস্তুত হৈ থাকিবা। ওম শান্তি।